ৰঙাপৰাত বন্যহস্তীৰ মৃত্যু বাগিচাৰ মাজত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ ৰঙাপৰাৰ কঁঠালজুলিত উদ্ধাৰ হয় এটি বন্যহস্তীৰ মৃতদেহ কঁঠালজুলিৰ এখন বাগিচাৰ মাজত উদ্ধাৰ হয় প্ৰায় 15 পৰা 18 বছৰীয়া দঁতাল হাতীৰ মৃতদেহ ৰাতিপুৱা বাগিচাখনৰ স্বত্বাধিকাৰীয়ে বন্যহস্তীটোৰ মৃত অৱস্থাত প্ৰত্যক্ষ কৰে পাছত চাৰিদুৱাৰ বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হয় কঁঠালজুলিত বন্যহস্তীটোৰ দেহত কোনো ধৰণৰ আঘাতৰ চিহ্ন নথকাৰ বাবে বন বিভাগ বন্যহস্তীটোৰ বিষক্ৰিয়া হোৱাৰ ফলতে মৃত্যু হোৱা বুলি সন্দেহ কৰিছে ইতিমধ্যে চিকিৎসকৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈছে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৰ কেনেকৈ মৃত্যু হ'ল বন বিভাগে মৃত বন্যহস্তীটো উক্ত স্থানতে গাঁত খান্দি পুতি থোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ব্যুৰ ৰিপৰ্ট অসম টুডে